আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰ অল্ড এজ হোম বৃদ্ধাশ্ৰমলৈ আৰু আমাৰ এই ককাটোক আমি আজি কিছুমান কথা সুধিম আৰু সকলো ৰাইজে জানিব আমাৰ এই ককাৰ মুখেদি তেখেতে কেনেকৈ আছে। আপুনি আপোনাৰ ছোৱালী কিমান দিনৰ পৰা বিচাৰি আছে? আপোনাৰ ছোৱালীকটো আপুনি কেনেকৈ ডাঙৰ দীঘল কৰিলে? বহুত কষ্টৰে। আৰু আৰু আপোনাৰ ছোৱালীক আপোনাক চাবলৈ মন বহুত গৈ আছে। কিন্তু আপোনাৰ ছোৱালী আপোনাৰ ওচৰত আহিবলৈ ভয় কৰি আছে, সেইকাৰণে অহা নাই আপোনাক চাবলৈ। ভয় কৰিব নালাগে, আমিতো আপোনাক ছোৱালীৰ ওচৰতো আমিতো সমজাই নিদিম নহয় আপোনাক, আমিতো ইয়াতে ৰাখিম। যাতে আপোনাৰ মনত এটা দুখ আছে যে মোৰ ছোৱালী এদিন আহক, যাতে আপোনাৰ মনত এটা দুখ আছে যে আপোনাৰ ছোৱালী এবাৰ আহি আপোনাক দেখা দি এষাৰ মাত দিয়ক যে যিহেতু আপুনি ছোৱালীক সৰুৰ পৰা ডাঙৰ দীঘল কৰি যতনেৰে আজি ছোৱালী এজনীক মানুহ বনালে, আজি আপোনাৰ সেই ছোৱালীজনী আপোনাৰ ওচৰত আপোনাক অহা নাই। আৰু আমি আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰ তৰফৰ পৰা আমি তেখেতৰ লগত যোগাযোগ কৰি আমি বহুত আনিবলৈ তেখেতক চেষ্টা কৰিছোঁ আৰু তেখেতে আহিব বিচৰা নাই। তো আপোনাকতো আমি ইয়াত ভালকৈ ৰাখিছোঁ আৰু আপোনাক আমি ইয়াত মেডিকেল ট্ৰিটমেণ্ট কেনেকৈ দি আছোঁ? ঠিকে আছে। আপোনাকতো প্ৰত্যেক মাহে মাহে মেডিকেলত ট্ৰিটমেণ্ট ডক্টৰ আপোনাৰ ৰুমত গৈ আপোনাক চেকআপ কৰি আছে, কৰিছে নাই? যে আপুনি অলপ প্ৰব্লেমত আছে যাতে পেৰেলাইছখিনি আপোনাৰ অকণমান আৰু ভাল হওক, হয়নে? আৰু আপোনাৰতো আপোনাৰ ছোৱালীলৈ বহুত মন যে এবাৰ মোক আহি চাই যাওক, কিন্তু আমিতো বহুত চেষ্টা কৰি আছোঁ আপোনাৰ ছোৱালীক আনিবৰ কাৰণে, কিন্তু আপোনাৰ ছোৱালীটো আহিব বিচৰা নাই আপোনাৰ ওচৰলৈ। নাহিলে নাই, এতিয়া কি কৰিম, হয়নে? কিন্তু আপোনাৰ মনত অকণ আশা আছে যাতে মই এবাৰৰ কাৰণে লাষ্টবাৰৰ কাৰণে মই নিজৰ ছোৱালীক চাই লওঁ, এবাৰ মই ধৰি লওঁ, এটা মৰমে কৰোঁ, কথা দুষাৰ কথা পাতোঁ। কিন্তু এতিয়া আপোনাৰ ছোৱালী আহিব বিচৰা নাই, তাৰোতো ইয়াত আমাৰ বেলেগ একো ক'বলৈ নাই। গতিকে আমাৰ এই ককাজন আমি বহুত দিনৰ পৰা তেখেতক শুশ্ৰূষা কৰি আছোঁ, যিহেতু তেখেতে খোজ চোজো ভালকৈ কাঢ়িব নোৱাৰে, অলৰেডি পেৰেলাইছ। ককা আপুনি দুটা হাত দাঙি দিয়কচোন। এয়া তেখেতে দুটা হাতে চালে বুজি পাব। গতিকে আমি বহুত ভাল কৰিলোঁ, নমস্কাৰ দিয়কচোন। হৈ যাব দিয়ক। গতিকে তেখেতক আমি বহুতখিনি ভাল কৰিলোঁ। আগতে যেনিবা বিচনাৰ পৰা উঠিব পৰা নাছিল, এতিয়া উঠি খোজ কাঢ়েনে? এতিয়া আগতকৈ বেছি ভাল হৈছেনে নাই? ভাল হৈছে নহয়। আগত খোজকাঢ়িব পৰা নাছিল, এতিয়া খোজকাঢ়িব পাৰে। আপোনাক ধুনীয়াকৈ ইয়াৰ পৰা ট্ৰিটমেণ্টো লোৱা হৈছে, বৰ ধুনীয়াকৈ আপোনাক আপোন ঘৰৰ পৰা পিনৰ পৰা আপোনাক চোৱা চিতাও কৰা হৈছে। আমি